হিরাকে চোখময় অলম্বুক অপেক্ষা লইছু মন বিকুটার ভক্ত হলে রক্ত পানে প্রতি ক্ষুধর জ্বালাবই করে নিরাপদ অখামর হিড়িম্ব কটা যুদ্ধর শিলিতই হহসর হাসে এক মনুষ্য দুর্গর্ব করলে শূন্য দিলি তৈ মুখে দারুণ আঘাত হয়ন করিছে মোর সখাই মৃত্যুর শীতল কুলাত তই নরথম্বিক দৰে আনন্দ লভিছ এই বসুন্ধৰাত নাই নাই এনে হ'ব নোৱাৰে ৰাক্ষস বীৰাই অলমুখ থাকোঁতে জীয়াই এনে কাৰ্য কেতিয়াও হ'ব নোৱাৰে লম মই ইয়াৰ প্ৰতি ভিখাৰী প্ৰতিশোধ প্ৰণামী জ্যেষ্ঠ ৰাক্ষস ঘটোৎকচ কিয়ৰো কাৰ ওপৰত আপুনি কৰিছে ইমান ক্ৰোধ ঘটোৎকচ মনুষ্য নহয় কদাপি বিশ্বাসৰ যোগ্য এক মনুষ্যৰ ওপৰত লম্বই ভীষণ প্ৰতিশোধ দিম বুলি তাক মই দেৱীমাৰ চৰণত নিৰীহ মনুষ্যৰ ওপৰত আপোনাৰ দৰে বীৰে ক্ৰোধ কৰাটো জানো উচিত ঘটোৎকচ তুমি কোৱা মনুষ্যক নিৰীহ বুলি তেনে মনুষ্যৰূপী তোমাৰ মামাৰো মোৰ সখা হিড়িম্বকে বধ কৰিছিল এয়া কি তুমি পাহৰি গলা মনুষ্য আপুনি মোৰ আমাৰ এই সূত্ৰে মই আপোনাকে আতুলৰ দৰে কৰিছোঁ সন্মান কৰা নাই ময়ো আৰু আপুনিও নকৰিব এনে কাম নিদিব কেতিয়াও দেৱীৰ ওচৰত নৰবলি দেৱীমাৰ ওচৰত নিদিম নৰবলি এয়া তুমি কি কৈছা ঘটোৎকচ মহাশক্তিশালী ৰাক্ষস জাতিক তুমি কিয় আঁতৰি আনিছা ঘটোৎকচ মই মনুষ্যৰ ওপৰত লম ভীষণ প্ৰতিশোধ এই ঘটোৎকচে সকলো সহ্য কৰিব পাৰে কিন্তু নোৱাৰে সহ্য কৰিব মোৰ পিতৃৰ অপমান ঘটোৎকচ তই মোৰ বিৰুদ্ধে বৰ বেয়া খাই লাগি আহিছ ঘটোৎকচ তোক মই আজি উধাই নেৰো তেন্তে সেয়ে হওক
এই শক্তিকে লয়ে পিতা পিকুদরক বোধ করার আবিয়াত দেখিছ লম্ব যাও নিজ কর্তব্যত মই অগ্রসর দাদা অলম্বু আহক দাদা আনন্দিত আজি মই আপোনাক দেখি মোৰ গৃহত হিড়িম্বা দাদা হিড়িম্ব তোমাৰ দাদা আৰু তুমি মোৰ ভক্তি হব হিড়িম্বা তোমাৰ পুত্ৰ ঘটোৎকচক লৈ মই হৈছো চিন্তিত দাদা কি কৰিলে মোৰ পুত্ৰই ঘটোৎকচে আজি মোৰ বিৰুদ্ধে ধৰিলে অস্ত্ৰ কি দাদা ঘটোৎকচে আপোনাৰ বিৰুদ্ধে ধৰিলে অস্ত্ৰ কিন্তু কিয় দাদা দেৱী মাৰ চৰণত বলি দিবৰ বাবে এক মনুষ্যৰ মই কৰিছিলো যোগাৰ কিন্তু ঘটোৎকচে তাৰ বিৰুদ্ধিতা কৰি মোৰ বিৰুদ্ধে ধৰিলে অস্ত্ৰ হিড়িম্বা তুমি ঘটোৎকচক বুজোৱা হিড়িম্বা দাদা কি বুজাম তাক যদিহে কৰিছে কিবা ভুল তেতিয়াহে বুজনিৰ হয় প্ৰয়োজন মোৰ দৃষ্টিতো এয়া কোনো নহয় পাপ প্ৰশংসনীয় কাম কৰিছে মোৰ পুত্ৰই কোনে দিলে তাকে না শিক্ষণ এয়া মোৰে শিক্ষণ দাদা আজি মই আনন্দিত আজি মই গৌৰৱান্বিত মোৰ পুত্ৰৰ মহাৰাজ্যক ছাতি তহতি পৰনে নপৰ হিড়িম্বা বিকুদৰে তোৰ আৰু মোৰ বিৰুদ্ধে যি কাম কৰিছে হিড়িম্বা তোৰ মৰা বিকুদৰক তই প্ৰতিশোধ নলৈ এয়া কি কাম কৰিছ হিড়িম্বা প্ৰতিনিন্দা নকৰে ৰাক্ষসী হিড়িম্বই মোৰ ৰাক্ষসী হত্যাক তই নলবি জগাই নতো এই স্থানতে এই ক্ষণতে তোৰ মুণ্ডা ছিঙি মই কৰিম অপমান আজি পুত্ৰই কৰে অপমান মাতৃয়েও কৰে অপমান ৰাক্ষস বীৰ এই অলম্বুক হিড়িম্বা ইয়াৰ প্ৰতিফল তই এদিন হাতে হাতে পাবি মই এতিয়া আহিলো তোৰ ভাবুকিলৈ ভয় নকৰে হিড়িম্বই ধন্য মোৰ পুত্ৰ ঘটোৎকচ তোমাৰ কৰ্মই আজি গৌৰৱান্বিত কৰিলে মোক নিশ্চিত হলো মই হিড়িম্বাপুৰৰ দায়িত্ব বহনৰ বাবে তুমি হৈছা যোগ্য যাও এতিয়া এই সন্দৰ্ভত পুত্ৰৰ সৈতে মই কৰোঁগৈ আলোচনা Oh
সম্বল আৰু তোমালোকেই মোৰ গৌৰৱ। অৰ্ধ ৰাজ্য বুলি যদিও বা জ্যেষ্ঠ পিতা ধৃতৰাষ্ট্ৰই খাণ্ডৱবনহে কৰিছিল দান, ভগৱন্তৰ কৃপা দেৱশিল্পী বিশ্বকৰ্মা আৰু মই দানৱৰ প্ৰচেষ্টাত নিৰ্মাণ কৰিলোঁ ইয়াতেই দেৱপুৰী যেন ৰাজধানী, আৰু সেয়েহে নাম দিলোঁ ইন্দ্ৰপ্ৰস্থ। আপোনাৰ কীৰ্তি ইন্দ্ৰপ্ৰস্থৰ বৈভৱ দক্ষু দিশে যাওক বিয়পি। আমাৰ হিতাকাংক্ষীগণৰ পৰামৰ্শ আদৰি দেখুৱাই কৌৰৱক আমাৰ পৰাক্ৰম, আয়োজন কৰক ৰাজহুৱা যজ্ঞ। সহদেৱে উচিত কথাই কৈছে, কৰি ৰাজহুৱা যজ্ঞ সমাপন, দেখুৱাওক কৌৰৱক ৰাজ চক্ৰৱৰ্তী হোৱাৰ যজ্ঞ আপুনি। ভাতৃগণ, দাদা উত্তম ইচ্ছা তোমালোকে সে উদ্দেশ্যত ফুটি উঠিছে তোমালোকৰ হীন মনোভাৱ। দাদা ইষ্ট কুটুম্বৰ লগত বৈৰী ভাৱ ৰাখি ৰাজহুৱা যজ্ঞ কৰাৰ মোৰ নাই অভিপ্ৰায়। ক্ষমা কৰিব দাদা, কথনৰ উদ্দেশ্য নুবুজিলো আমি। আমাৰ বক্তব্য অতিকে স্পষ্ট, ৰাজহুৱা যজ্ঞ ৰাখি নহওঁ বিৰোধী, কিন্তু জ্যেষ্ঠজনক ৰাখিনী লগত ভাই ভাতৃৰ মাজত ৰাখি বৈৰী ভাৱ নকৰোঁ আয়োজন মই ৰাজহুৱা যজ্ঞ। বাৰু এই সন্দৰ্ভত আৰু তোমালোকে নকৰিবা চিন্তা, যদুপতি মই পঠাইছোঁ বাৰ্তা, নিশ্চয় আহিব যদুপতি, আৰু তেওঁৰ লগত আমি কৰিম আলাপ। বাৰু এতিয়া ব'লা খন্তেক আমি কৰোগৈ বিশ্ৰাম। বলক দাদা। কৌৰৱে আৰু বুলি মোক কৰাইছিলে বিপদ, পাঁচ ভাই একেলগে মাৰো বুলি জাতুক কিয় কৰিছিল ইহঁতৰ লগত নৰক মৰিব নহওঁ মই দাদা তোমাৰ দৰে ধৈৰ্যৱান। হিংসা দেখে মহান ধৰ্মৰাজ দ্বিতীয় পাণ্ডৱ মই নাম বিকুদৰ আছে বহুত মোৰ সহস্ৰ হস্তিৰ বল, হাতে দুৰ্জয় গদা ধৰি বুৱাই দিব পাৰো মৃত্যুৰ দল কৌৰৱৰ কুলৰ। ৰাঙলী কৰিব পাৰো বসুন্ধৰা হতাশ কৌৰৱৰ কলৌষিত ৰক্তৰে। কৃষ্ণই আপোনাক জনাইছোঁ সেৱা। যদুপতি দাদা আহা, আদৰিছো তোমাক ইন্দ্ৰপ্ৰস্থে। সঁচাই বিতুপন এই ইন্দ্ৰপ্ৰস্থ অতি মনোহৰ স্থান দিলে আপোনাৰ হ'ব। দাদাৰ দৰে তুমিও কৌৰৱৰ গুণগান নকৰিবা। অন্যায় কৰিছে কৌৰৱে, অৰ্ধৰাজ্য বুলি দিছিলে আমাক, অনুবৰ মানৱ বৰ্জিত এই খাণ্ডৱপ্ৰস্থ অশেষ চেষ্টাৰে নিৰ্মাণ হৈছে এই ইন্দ্ৰপ্ৰস্থ। কি সৌভাগ্য পিতাৰ লগতে যদুপতিৰ হলদৰি মোৰ প্ৰণাম গ্ৰহণ কৰ। কীৰ্তিমান হোৱা ঘটোৎকচ দীৰ্ঘায়ু হোৱা পুত্ৰ, কিন্তু
হঠাৎ আহিল যে মাতৃৰ মংগল নে? পিতা ভগৱন্তৰ কৃপাতে সকলোৰে মংগল। আহিছো মই মাতৃৰ আদেশত, আৰু মাতাই মোকে কৰিছে অনুৰোধ। হিৰিম্বাই কৰিছে অনুৰোধ? কোৱা পুত্ৰ, কি অনুৰোধ মাতাৰ? পিতা, হিৰিম্বাপুৰৰ নেতৃত্ব ল'ব লাগে হেনো মই, আৰু তাৰ বাবে মোৰ এক উপযুক্ত কন্যাৰ আপোনাৰ বাবে সন্ধানৰ পঠাইছে বাৰ্তা। যদুপতি, এয়াতো গধুৰ দায়িত্ব দিলে ভাই হিৰিম্বাই মোক। এই বিকুদাৰৰ দৃষ্টি আবদ্ধ আছিল কেৱল শত্ৰু আৰু ভোজনত। ৰূপৱতী গুণৱতী কোনো কন্যাৰ প্ৰতি দিয়া নাই দৃষ্টি। তেনেস্থলত যদুপতি হঠাৎ পুত্ৰৰ বাবে যোগ্য কন্যা মই কেনেদৰে কৰোঁ নিৰ্বাচন? তাৰ বাবে চিন্তা নকৰিব দাদা। ঘটোৎকচৰ বাবে উপযুক্ত পাত্ৰী মই কৰি থৈছো নিৰ্বাচন। শুনা ঘটোৎকচ, তুমি কালিলৈ প্ৰভাততেই প্ৰাগজ্যোতিষপুৰলৈ কৰিবা গমন। বৰ্তমান বৰ অপেক্ষাৰত মোৰ নন্দিনী, কিন্তু মোৰ অভিক লভাটো ইমান নহ'ব সহজ। মোৰ বিয়লৈ বৰৰ প্ৰাৰ্থীৰ জ্ঞান আৰু বলৰ পৰীক্ষা, তাত উত্তীৰ্ণ হ'ব পাৰিলেহে তুমি। যদুপতি, মই মহাবলী বেকুদাৰ নন্দন আছে মোৰ দুবাহুত সহস্ৰ হস্তিৰ বল, আৰু মাতৃৰ পৰা লাভ কৰিছো মই বুদ্ধি আৰু জ্ঞান। আপুনি তাৰ বাবে কোনো চিন্তা নকৰিব যদুপতি। আত্মবিশ্বাস দেখি মই হলো সন্তোষ। শুনা ঘটোৎকচ, কিন্তু মোৰ বিৰাগত আমাৰ নাম নকৰিব প্ৰকাশ। এতিয়া যোৱা ঘটোৎকচ। নিশ্চয় যদুপতি। পিতা, এতিয়া মই আহিলোহে পিতা। যা বছা, সফল হ তোৰ দৃশ্যত। ব'লা যদুপতি, দাদা যুধিষ্ঠিৰ আৰু ভাতৃগণৰ সৈতে কৰো সাক্ষাৎ। বলক দাদা।